আৰু এটা কথা মই আপোনালোকক জ্ঞাতাৰ্থে ক'ব খুজিছোঁ, পৌৰসভাৰ ভিতৰত কেলেংকাৰীটো হয় দুটা ধৰণে, এটা হ'ল টাইট ফাণ্ড, এটা হ'ল আনটাইট ফাণ্ড। আনটাইট যিটো ফাণ্ড, আনটাইট ফাণ্ডত পৌৰসভাৰ সদস্যসকলে জানে, টাইট যিটো ফাণ্ড, সেই টাইট ফাণ্ডৰ পইচাবিলাক ডাইৰেক্টৰৰ অফিচৰ পৰা খৰচ কৰিব পাৰে। অসমৰ মিউনিচিপালিটি এডমিনিষ্ট্ৰেশ্যনৰ যিজন ডাইৰেক্টৰ, সেই ডাইৰেক্টৰজন সেই চকীখনত 6 বছৰ আছে, 6 years। আৰু তেওঁ এনেকুৱা এটা চিণ্ডিকেট কৰি আছে যে পইচা যোৰহাটলৈ, আজিৰ তাৰিখত যোৰহাট পৌৰসভাত 40 কোটি টকা আছে, 40 crores, এটকা দুটকা নহয়, 40 কোটি টকা থকাৰ পিছত যোৰহাটৰ মানুহ কিয় পানীৰ তলত থাকিব লাগে? যিখিনি ড্ৰেইন বনালে, যোৰহাটত এতিয়া হ'বলৈ প্ৰতিযোগিতা চলে, যোৰহাটলৈ আহিবলৈ, যে যোৰহাটত কিয় প্ৰতিযোগিতা চলে সেইটো আপোনালোকে খবৰ কৰিলে গম পাব। যোৰহাট পৌৰসভাৰ এজন গাণনিক আছিলে, হিতেন গোস্বামীয়ে ক'লে ই বৰ বদমাছ মানুহ দেই, ইয়াক গুচাব লাগিব। সেইটোতো এতিয়াও মোৰ আপোনালোকৰ চবৰে মোবাইলত আছে। সেই মানুহজনক আজিলৈকে হিতেন গোস্বামীয়ে কিয় একো কৰিব নোৱাৰিলে? CM ভিজিলেন্সক কিয় হিতেন গোস্বামীয়ে কোৱাৰ সাহস গোটাব নোৱাৰিলে? তেওঁ আই বহিৰ্ভূতভাৱে কিমান পইচা কৰিছে? আটাইতকৈ যোৰহাটত ডাঙৰ কৰাপশ্যন যদি কৰি আছে পৌৰসভাৰ, সেই মানুহজনে কৰি আছে। মই নাম ক'ব খোজা নাই। এই মানুহজনৰ ওপৰত CM ভিজিলেন্সে তদন্ত কৰাৰ অৱকাশ আছে। পৰৱৰ্তী সময়ত এই কথাবিলাক আমি তথ্য সহকাৰে ক'ম। আৰু তেওঁ মুখ্য গাণনিক নহয়, গাণনিকৰ আগতে তেওঁক ক'লে যে ইয়াক গুচাব লাগে। সেইটো হিতেন গোস্বামীয়ে একদম ভিডিঅ'ত কৈছে, এইটো ওলাই আছে। জন যেতিয়া আহে, গুৱাহাটীৰ বিলাসী হোটেলত পাৰ্টি হয়। গুৱাহাটীৰ আটাইতকৈ 5 star 4 star হোটেলত যোৰহাটৰ বিলাকৰ পাৰ্টি হয়। যোৰহাটৰ কেইবাজন ঠিকাদাৰৰ লগত মিউনিচিপালিটি মেনেজ কৰে। এই লেভেলত পইচা আছে, নহ'লে আজি 5 star হোটেলত গুৱাহাটীত পাৰ্টি কৰিব নোৱাৰেতো। আপোনাক খবৰ কৰিলে গম পাব। পৌৰসভাৰ হিতেন গোস্বামী কিহত লাগি আছে? ইলেকশ্যনৰ সময়ত কংগ্ৰেছৰ ৱাৰ্ড কমিশ্যনাৰসকলক মেনেজ কৰি পেলাই ইলেকশ্যন জিকাত লাগি গ'ল। আজি কংগ্ৰেছৰ কোন কোন ৱাৰ্ড কমিশ্যনাৰে ৱাইন শ্বপ পাইছে আপোনালোকে খবৰ কৰক। ইলেকশ্যনৰ পিছত কোনে কংগ্ৰেছৰ কোন ৱাৰ্ড কমিশ্যনাৰে ৱাইন শ্বপ পাইছে? এইবিলাক কেনেকৈ সম্ভৱ? মানুহক ইমান বুৰ্বক বুলি ভাবিলেও নহ'ব। যোৰহাটত বালি কেইজনমান ঠিকাদাৰ আছে। পৌৰসভাৰ চেয়াৰমেনে বালি খান্দিবলৈ, পৌৰসভাৰ কামত বালি খান্দিবৰ কাৰণে গোলাঘাট DFলৈ লিখিছে, তাৰ পৰা বালি খান্দিবলৈ অনুমতি দিব লাগে। ভোগদৈ খান্দিবলৈ অনুমতি দিব লাগে, বালি উঠাবলৈ দিছে। পৌৰসভাৰ চেয়াৰমেনে দিছে। আমাৰ ওচৰত কাগজ আছে। পৌৰসভাৰ কামৰ কাৰণে কিমান বালি উঠাই লৈ গুচি গ'ল। বালিৰ চিণ্ডিকেট যোৰহাটত কোনে কৰি আছে? বিজেপিৰ ডাঙৰ ডাঙৰ নেতাৰ, হিতেন গোস্বামীৰ লগত থকা পালি নেতাৰ পুতেকে কৰি আছে। চবেই জানে। হিতেন গোস্বামী এই খবৰবিলাক নাপায় নেকি? তেওঁ সকলো খবৰ পায়, তেওঁ মৌন হৈ থাকে। তেওঁ ছেফ ডিষ্টেঞ্চত থাকিব বিচাৰে। কিন্তু এই দুৰ্নীতিবিলাকৰ কথা যদি এইটো বিৰাট বেয়া কথা হৈছে, এনেকৈ ক'ব আমি এনকুৱাৰী কৰিম। আৰু আজি তেওঁ এদিন দুদিনৰ MLA নহয় দেই, আজি 25 বছৰ MLA তেওঁ, আৰু 10 বছৰ হাৰিছে। 1991 চনৰ পৰা তেওঁ যোৰহাটৰ ৰাজনৈতিক জীৱনত আছে। যোৰহাটৰ পানীৰ কথা, হিতেন গোস্বামীক নতুনকৈ ক'বলগীয়া নাই। আমাৰ দুৰ্ভাগ্য, আজি মই দুৰ্ভাগ্য বুলি কৈছোঁ, এনেকুৱা ধৰণৰ MLA পোৱাটো দুৰ্ভাগ্য। আমাৰ যোৰহাটৰ মানুহৰ দুৰ্ভাগ্য হিতেন গোস্বামীৰ নিচিনা MLA পোৱাটো। সেইকাৰণে মই অসম চৰকাৰক এটা অনুৰোধ কৰিছোঁ, ব্যক্তিগতভাৱে আৰু যোৰহাটৰ মানুহৰ হৈও, এই পৰৱৰ্তী সময়ত যিবিলাক কাম হ'ব, এই কামবিলাকৰ চোৱা চিতা কৰিবৰ বাবে বেলেগ এজন মানুহ, অভিভাৱক মন্ত্ৰীয়ে হওক বা অন্য কোনোবা মানুহক হওক দায়িত্ব দিব লাগে। হিতেন গোস্বামীৰ তত্বাৱধানত যোৰহাটত আৰু মানুহে পৰিত্ৰাণ পাব বুলি ভাবিব নোৱাৰি। 1 নম্বৰ ৱাৰ্ডৰ পৰা কালি মোলৈ ফোন কৰি কৈছে এই কামখিনি আমি কৰিব লাগিব, অক্টোবৰৰ পৰা আমি আৰম্ভ কৰিম। এতিয়া তোমালোক পানীৰ তলত থাকা, অক্টোবৰৰ পৰা আমি আৰম্ভ কৰিম। আৰু কামটো চাব, যোৰহাটত এজন তেওঁৰ ঘনিষ্ঠ মানুহ আছে, এই চাপৰকে কি নাম, চিৰঞ্জীৱ শৰ্মা। তেওঁ কামটো চাওক। তেওঁৰ সাংবিধানিক পদবীটো কি মোৰ সেইটো কওকচোন। তেওঁৰ এটা সাংবিধানিক পদবী থাকিব লাগিব। টুকুলাই যেতিয়া খনন হৈ আছে, এই কামটোৰ লগত তেওঁ প্ৰত্যেকখন ফটোত আপোনালোকে দেখিব তেওঁ চেয়াৰমেনৰ লগত যায়। টুকুলাই পইচাটো দিওৱাৰ মেইন মানুহজন সেইজন চিৰঞ্জীৱ শৰ্মা একদম লগত থাকে।
যিমান টোকোলা ইনস্পেকশ্যন তেওঁৰ সাংবিধানিক পদবী কি তেওঁ পৌৰসভাৰ সদস্য তেওঁ গভৰ্ণমেণ্টে তেওঁক নমিনেট কৰিছে হিতেন গোস্বামীৰ তেওঁ প্ৰতিনিধি নে হুইচি তেওঁ কৰিব লাগে যোৰহাটৰ পাৰ্ককেইখন যে চলি আছে কোনে চলাই আছে পৌৰসভাই 1 পইচা পাইছেনে গান্ধী পাৰ্ক নেহৰু পাৰ্কৰ পৰা 1 পইচা পাইছে নেকি আপোনালোকে খবৰ কৰে কোনে চলাই আছে এই তেওঁলোকে এটা চিণ্ডিকেট কৰি লৈছে কেছ কৰিব তেওঁ চব জানে আৰু এইখিনি কথাটো মিছা নহয় আজি পৌৰসভাৰ সদস্যই সুধি আছে টোকলাই হেৰি কথা তাতে বিজেপিৰ সদস্যই সুধি আছে কিমান পইচা দিলা পৌৰসভাৰ সদস্যই মই আপোনাক দেখাইছোঁ পৌৰসভাৰ সদস্যই মানে মোলৈ ভিডিঅ' পঠাইছে যে মানে কেইটামান ৱাৰ্ডৰ যে আমি মানে মানুহক কি উত্তৰ দিম এইটো হ'ল পৌৰসভাৰ সদস্যৰ মানে হেৰি কাৰণে লায়েবল তেওঁলোকো আনচাৰেবল এতিয়া এই কথাটো যেতিয়া তেওঁলোকক আমি ক'লোঁ তেতিয়া ময়ে তেওঁলোকক ক'লোঁ যে যদি তোমালোকে এনেকুৱা কথা নাজানা তেনেহ'লে তোমালোকে প্ৰশ্ন সোধা পৌৰসভা নাজানো বুলি কোৱা তেতিয়া তেওঁলোকে এই চিঠিখন দিছে আমি CM ভিজিলেন্সৰ দাবী জনাইছোঁ মুখ্যমন্ত্ৰীয়ে দায়িত্ব লওক যোৰহাটৰ নাগৰিকৰ লগত মুখ্যমন্ত্ৰীয়ে কথা পাতক প্ৰয়োজন সাপেক্ষে পবিত্ৰ মাৰ্ঘেৰিটা যোৰহাটৰ প্ৰতি তেওঁ ইণ্টাৰেষ্ট দেখুৱাইছে তেওঁক দায়িত্ব দিয়ক বেলেগ কাৰোবাক দায়িত্ব দিয়ক আমাৰ কোনো আপত্তি নাই কিন্তু আমাৰ মোৰ আপত্তি এইটোৱে ব্যক্তিগতভাৱে হিতেন গোস্বামীক দায়িত্ব দিলে যোৰহাট কিন্তু অন্ধকাৰ 25 বছৰ যোৰহাটে হিতেন গোস্বামীৰ পৰা কি পালে কি নাপালে এইটো হিচাপ কৰিব লাগিব ইলেকশ্যনত কাৰোবাক মদৰ দোকান দি জিকিব পাৰি কিন্তু পাব্লিকৰ মন মানে তেওঁ জয় কৰিব নোৱাৰিলে দুৰ্ভাগ্যজনক কথা হিতেন গোস্বামীয়ে আজি কেইবছৰমানৰ আগতে আপোনালোকে জানিব বা হয়তো গৈছেও আমাৰ এইটো কি এইটো হেৰি আছে পুখুৰীটোৰ পৰা যে এইটো কি তাৰকা গৃহত তেওঁ এখন ছেমিনাৰ পাতিছিলে ইয়াৰ আগৰ কাৰ্যকালটোত আৰু সেই ছেমিনাৰটোত তেওঁ কৈছিলে যে ৰিম'ট চেন্সিঙৰ দ্বাৰা যোৰহাটৰ যিটো বানপানীৰ কথা সেইটো আমি ছাৰ্ভে কৰা আৰু তাত মুখ্য বক্তা আছিলে আমাৰ মহাকাশ বিজ্ঞানী তেখেতৰ ককায়েকৰ ঘৈণীয়েক তেখেতৰ নামটো মই পাহৰিছোঁ তেখেতৰ পৰিবাৰৰ নামটো মানে জিতেন গোস্বামী ঘৈণীয়েক তেওঁ আহমেদাবাদত থাকে আৰু তেওঁ ৰিম'ট চেন্সিঙৰ সহায়ত ছেটেলাইট মেপ কৰি যোৰহাটৰ পানী সমস্যাটো সমাধান কৰিম বুলি কৈছে সেই ৰিপৰ্টটো ক'ত আৰু সেই ছেটেলাইট মেপ কৰা মানুহজনে আজি বালি চিণ্ডিকেট কৰিবলৈ পৌৰসভাৰ সভানেত্ৰীয়ে দি আছে তেওঁ নাজানে আজি ছুপাৰ চাকাৰৰ নামত পইচা লৈ আছে তেওঁ নাজানে আজি টোকোলাই খননৰ নামত 2.5 কোটি টকা লৈ গ'ল তেওঁ নাজানে এই কথাবিলাকৰ তেওঁ আনচাৰ দিয়ক নহ'লে মুকলি বিতৰ্ক কৰক আমাৰ লগত উইথ ডকুমেণ্ট আমি কৈছোঁ মই কৈছোঁ 50 লাখ টকা উলিয়াই নিলে তেওঁ প্ৰমাণ কৰি দিয়ক আমি 50 লাখ টকা দিয়া নাই মই কৈছোঁ 2.5 কোটি টকা উলিয়াই নিলে টোকলাই তেওঁ প্ৰমাণ কৰক আমি দিয়া নাই এনেকৈতো সদায় নহ'ব আমি পৰৱৰ্তী সময়ত আৰু আমি বেছি কথা আজি ক'ব বিচাৰোঁ না বাকী কথাবিলাক আপোনালোকে জানেই আৰু ড্ৰেইনবিলাক যেতিয়া সজা হৈছে এই ড্ৰেইন বনোৱাত মই ক'লোঁ এটা সাংঘাতিক ঘোটালা হৈছে পৌৰসভাত এটা চিণ্ডিকেট চলি আছে কণ্ট্ৰেক্টৰৰ চিণ্ডিকেট ৱাৰ্ড কমিশ্যনাৰসকল তাৰ লগত জড়িত আছে কম বেছি পৰিমাণে সকলো আৰু বহু সময়ত ৱাৰ্ড কমিশ্যনাৰবিলাক নিজেই ঠিকাদাৰ বেলেগৰ নামত এইটো কথা চবেই জানে 4-5টাকৈ লৈ গতিকে এই গোটেই কথাবিলাকৰ সম্পৰ্কত এনকুৱাৰী হ'ব লাগিব ডেপুটি কমিশ্যনাৰ আমাৰ দাবীটো হ'ল তৎকালীনভাৱে উইদিন 1 উইক ডেপুটি কমিশ্যনাৰে সকলো ডিপাৰ্টমেণ্টক লৈ এটা ফলপ্ৰসূ একশ্যন প্লেন যোৰহাটৰ ওচৰত দাঙি ধৰক দৰকাৰ আমি মুখ্যমন্ত্ৰীকো সেই চিঠিখন দিম আমাক একশ্যন প্লেন লাগে কথা নালাগে আলোচনা বহুত আলোচনা হ'ল তেওঁ গৈ এতিয়া আলোচনা কৰি আছে ৱাৰ্ডবিলাকত মানুহবিলাকে মুখৰ আগত ক'বলৈ বেয়া পায় বহু সময়ত আলোচনা কৰি আছে আৰু আলোচনা কৰি উঠি কয় চিৰঞ্জীৱ আহিব চিৰঞ্জীৱে চাই দিব 1 নম্বৰ ৱাৰ্ডত কৈছে কালি 1 নম্বৰ ৱাৰ্ডৰ মানুহে মোলৈ ফোন কৰিছে গতিকে এই কথাটো হ'ব নালাগে আমাক একশ্যন প্লেনটো যোৰহাটৰ মানুহক এসপ্তাহৰ ভিতৰত ক'ব লাগে যোৰহাটৰ মানুহক ইয়াত সকলো ঐক্যবদ্ধ হ'ব লাগে ইয়াততো যেতিয়া বানপানী আহিব কংগ্ৰেছ বিজেপি বুলি নাহে হয় নহয় হিন্দু মুছলমান বুলি নাহে গতিকে বানপানী যদি আহে এনেকুৱা ধৰণৰ কথা হয় আৰু লখিমী খাৰঘৰীয়া আমি ভাবিছিলোঁ খুব ভদ্ৰ মানুহ উচ্চ শিক্ষিতা MA নে MSc পাছ মানুহ তেখেত
আমি ভাবিছিলোঁ যে যোৰহাটৰ কাৰণে যথেষ্ট কাম হ'ব, হেৰি হ'ব, কিন্তু পিছত যেতিয়া দেখিলোঁ কাৰবাৰবিলাকতো এইটো আচৰিত। তেওঁকো মই সকীয়াই দিছোঁ আজি, যিজন আছে তেওঁ কেনেকৈ এই বিলকেইখন পাছ কৰিলে এই সম্পৰ্কত তেওঁৰ ওপৰতো কিন্তু কেছ হ'ব। যিজন আছে তেওঁ কিন্তু যোৰহাটত এনেকৈ চলিব নোৱাৰিব। কল্লোল ডেকা, মই নাম ধৰি কৈছোঁ, কল্লোল ডেকা আপুনি এনেকৈ যোৰহাটত চলিব নোৱাৰিব। বহুত হ'ল সাংবাদিকে বহুত লিখিলে। আপোনালোকে এইটো নাভাবিব যে মানুহে অবজাৰ্ভ কৰা নাই। আপোনালোকে লিখা প্ৰতিটো কথা, প্ৰতিটো মন্তব্য যোৰহাটৰ মানুহে আপোনালোকক ধন্যবাদ জনাইছে। সংবাদদাতা আমাৰ কথাবিলাক যে আপোনালোকে কৈ আছে, আপোনালোক প্ৰত্যেকেই যে কৈ আছে, এই কথাটো প্ৰত্যেকজন মানুহে কিন্তু ৰাখিছে। এইটো মোৰ অনুভৱ, আমি যিমান ফ্ৰেণ্ড চাৰ্কল হেৰিত আমি পাওঁ। আৰু এইবাৰ সেইকাৰণে আমি নেক্সট যদি এইটো কাম নহয়, আমি যোৰহাট পৌৰসভা, যোৰহাটৰ মানুহৰ হতে আমি ঘেৰাও কৰিম। হিতেন গোস্বামীক ঘৰৰ পৰা ওলাব নিদিওঁ, আজি কৈ দিছোঁ। এইবাৰ কৰিম, কৰাৰ সময় আহি গ'ল। এইটো স্থাপকৰ দ্বাৰা যোৰহাট নচলিব, স্থাপক দালালিৰ দ্বাৰা যোৰহাট চলিবলৈ দিয়া নহ'ব। তেওঁ এটা স্থাপক বাহিনী বনাই ল'ব, তেওঁলোকে আমাক ডিক্টেট কৰিব আৰু আমি পানীৰ তলত থাকিম, এইটো নচলিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।